মিচিং ভাষাত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে। যোৰহাটৰ বৰমুকলিস্থিত লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত পৰিৱেশন কৰা হয় এই কালজয়ী গীতটো। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তথা অনাতাঁৰ শিল্পী হিৰণ্য কুমাৰ পেগুৱে মিচিং ভাষালৈ অনুবাদ কৰা এই গীত আজি পৰিৱেশন কৰে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। দস্তমত সুখী হৈছোঁ। বিস্তৃত বৰেণ্য ব্যক্তি আমাৰ শ্ৰদ্ধেয় সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে বিশ্ববৰেণ্য গীতটি আমি মিচিং ভাষাত সহস্ৰ ছাত্ৰ ছাত্ৰীক সমবেত লগত লৈ আমি সংগীত পৰিৱেশন কৰিলোঁ। ইয়াৰ দ্বাৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ। মিচিং জাতি যিদিনালৈকে সূৰ্যচন্দ্ৰ জীয়াই থাকিব, সূৰ্যচন্দ্ৰ পৃথিৱীত থাকিব, তেতিয়ালৈকে মিচিং জাতি সমাজ জীয়াই থাকিব। সেই দিন ধৰি এই বিশ্বত, সেই পৃথিৱীত আমাৰ মিচিং সমাজে হাজৰিকাদেৱক সহস্ৰ প্ৰণাম জনাই থাকিব, শতকোটি নমস্কাৰ জনাই থাকিব আৰু জনাই থাকিম। সেই উপলক্ষত নতুন প্ৰজন্মক আজি তেখেতৰ পূৰ্বপুৰুষৰ যিখিনি পুৰণা সৃষ্টি আছে, যিবিলাক নতুন প্ৰজন্মক
চিনাকি কৰি দিয়াৰ ওচৰৰ পৰা চিনাকি কৰি দিয়াৰ উপলক্ষ লৈ পেলাই আজি এই গীতটি মানুহৰ বাবে সেই গীতটো পৰিৱেশন কৰা হৈছে। ইয়াত যথেষ্ট অঞ্চলৰ গণ্যমান্য লোক সমবেত হৈছে, শিক্ষাগুৰুসকল সমবেত হৈছে। ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বক বা ভাৰতক অসমক আমি এটা মিচিং সমাজ জাগ্ৰত হৈ আছো। তাৰ লগতে প্ৰাসংগিক আছে আমাৰ প্ৰয়াত সদ্য প্ৰয়াত হাৰ্টক জুবিন গাৰ্গৰ প্ৰয়াত মৃত্যুত আমি সমগ্ৰ মিচিং সমাজে মৰ্মাহত হৈ আছো, চিন্তাত পৰি আছো। তেখেতৰ ন্যায় সময়মতে পাবনে নাই আমাৰ উদ্বিগ্ন হৈ আছো। তেখেতৰ ন্যায় অতি শীঘ্ৰেই লাগে। তদন্তৰ নামত তদন্ত কৰাত আমি কোনোদিন কামনা নকৰোঁ। অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত যাতে অতি শীঘ্ৰে জনগণক দিবৰ কাৰণে ইয়াৰ পৰা এই মুকলি পথৰৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আৱশ্যক হ'লে ৰাজপথলৈ যদি সময়মতে আমি ন্যায় নাপাওঁ জুবিন গাৰ্গৰ, ৰাজপথলৈ ওলাই আহিবলৈ মিচিং সমাজ জাগ্ৰত হৈ আছে। ধন্যবাদ। মই এই প্ৰচেষ্টাটো 1.5 মাহ আগতে কৰিছিলোঁ, কিন্তু মাজতে মোৰ অসুখ হ'ল অকণমান জুবিনৰ মৃত্যুৰ পাছত অকণমান পিছুৱালৈ গুচি আহিলোঁ। হ'লেও মই ভূপেনৰ এই গীতবিলাকক মিচিং ভাষালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে 4-5টা কৰা হ'ল, আইনবদ্ধও কৰিছোঁ। বিদেশী বন্ধুৰ পৰা আৰম্ভ কৰি আইমুখ কিয়েৰে পুঁজি। কথাটো হ'ল কি, এই গীতটোক ল'ৰা ছোৱালীৰ মাজত মই ৰিহাৰ্চেল চলাই আছিলোঁ আজি 1.5 মাহ দিন। তেওঁলোকে পাৰিছে নাই একতা কৰি এবাৰতে গোৱাম বুলি এটা মোৰ সপোন আছিলে। আজি সকলোৱে গোট খাই পেলাই ইমান ধুনীয়াকৈ পৰিৱেশন কৰিলে, ভাল সুখী পাইছোঁ মই। প্ৰথমবাৰৰ কাৰণে হৈছে। হয়, আপুনি কেইবাটাও সুধা কণ্ঠৰ গীত এনেদৰে অনুবাদ কৰিছে? হয়, কৰিছোঁ। বিদেশী বন্ধু কৈছে, ইতিমধ্যে মই টিভি গাইছোঁ। আৰু জুবিনৰে মায়াবিনী মই মিচিঙলৈ অনুবাদ কৰি ইতিমধ্যে থৈছোঁ, কিন্তু ল'ৰা ছোৱালীৰ মাজত প্ৰচাৰ হোৱা নাই। জুবিনদাৰ সেই মায়াবিনী গীতটো এনেদৰে পৰিৱেশন কৰাৰ সপোন এটা আছে। চাম সময় কি কয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।